মহানগৰী সচলত অধিকাৰ সমাবেশ ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ এই প্ৰতিবাদী কাৰ্যসূচী অসমত চলি থকা উচ্ছেদ আৰু উচ্ছেদ পৰিকল্পনাৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত কৰিছে সকলে ৰাজ্যৰ একাধিক জিলাৰ শতাধিক প্ৰতিবাদকাৰী অংশগ্ৰহণ কৰিছে এই সমাবেশত আৰু সচলত বৰ্তমান উপস্থিত আছে আমাৰ সাংবাদিক অনুপজ্যোতি নাথ হয় অনুপূৰ্বতীয়কৈ আপোনাৰ ওচৰলৈ আহিছো আৰু সচলত বৰ্তমান কেনে ধৰণৰ পৰিৱেশ হে আপোনাৰ জৰিয়তে চাব বিচাৰিছো নিশ্চয়কৈ আইচেংখা যে ৰাজ্যৰ সহস্ৰাধিক কেইবা সহস্ৰাধিক যি জনতা সেই সংগ্ৰামী জনতাৰ ইয়াতে সমাবেশ ঘটিছে আৰু এইধৰণে দেখা পোৱা গৈছে যে অধিকাৰ সমাবেশ যিখন ইয়াতে দেখা পোৱা গৈছে যে কেইবা শ ইয়াতে যি জনতা সেই জনতা যিসকল সংগ্ৰামী জনতা ভূমিৰ অধিকাৰৰ দাবীৰে তেওঁলোকে এই ধৰণে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা তেওঁলোক আহিছে প্ৰতিবাদকাৰীসকল আমি এই ধৰণে দেখুৱাই আছোঁ যে কি ধৰণৰ এটা পৰিৱেশ যে গীতে মাতে অৰ্থাৎ যিগৰাকী আমাৰ হাৰ্টথ্ৰব জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এই ধৰণে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু জুবিন গাৰ্গৰ এটা জনপ্ৰিয় গান মুখা মুখা যিটো মুখাৰ সেই মুখাৰ এটা কৃষক গান সেই গানটো তেওঁলোকে এই ধৰণে পৰিৱেশন কৰিছে আৰু এই গানটো পৰিৱেশন কৰিছে কাজিৰঙা পিপলছ যি তেওঁলোকৰ ফেষ্টিভেলৰ যিসকল সদস্য আছে এই ধৰণে কাজিৰঙা যি পিপলছ ফেষ্টিভেলৰ যিটো টীম আছিল সেই টীমে এই ধৰণে তেওঁলোকে জুবিন গাৰ্গৰ কেইবাটাও যি জনপ্ৰিয় গান সেই গানেৰে তেওঁলোকে এই ধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু বিপৰীত দিশৰ যদি আমি কথা কওঁ যে কেইবা সহস্ৰাধিক যি জনতা এই জনতা ইয়াতে একত্ৰিত হৈছে চৰকাৰৰ বিৰুদ্ধে তেওঁলোকৰ যি ক্ষোভ সেই ক্ষোভ এই ধৰণে উজাৰিছে যে কাজিৰঙাৰ পৰা আমি যদি আৰম্ভ কৰোঁ বহুকেইটা বা বৰাক ব্ৰহ্মপুত্ৰ বহুকেইটা অঞ্চলত যিহেতু চৰকাৰে যিসকল খিলঞ্জীয়া আছে সেই খিলঞ্জীয়াৰ ভূমি কাঢ়ি আনি পুঁজিপতি গোষ্ঠীক যিহেতু অৰ্পণ কৰাৰ বা তেওঁলোকক হস্তান্তৰ কৰা যি সিদ্ধান্ত চৰকাৰৰ সেই সিদ্ধান্তৰ বিৰুদ্ধে এই ধৰণে গৰজি উঠিছে আৰু সমান্তৰালকৈ বহুকেইটা দাবী যে বাগানৰ শ্ৰমিকসকলে এই ধৰণে তেওঁলোকে যি টুকুৰি সেই টুকুৰি লৈ চাহ বাগানত কাম কৰা যিসকল শ্ৰমিক আছে সেই শ্ৰমিকসকলে এই ধৰণে টুকুৰি লৈ হাতত মাদল লৈ তেওঁলোকে যি প্ৰতিবাদ সেই প্ৰতিবাদ সাব্যস্ত কৰিবলৈ কাজিৰঙাৰ পৰা আহি উপস্থিত হৈছে সচলৰ ধৰ্ণাস্থলীত আৰু সমান্তৰালকৈ মই যদি উল্লেখ কৰোঁ যে ডিমা হাছাও বা কাৰ্বি আংলং বা আন আন যি প্ৰান্তৰ পৰা তেওঁলোক আহিছে আমি উল্লেখ কৰিছোঁ যে ৰাভা হাছং বিটিয়াৰ কাজিৰঙা মিকিৰ বামুণী বৰাকৰ দলু চাহ বাগানৰ যিসকল শ্ৰমিক আছে বা আন আন যিসকল যি প্ৰতিবাদকাৰী আছে সেই প্ৰতিবাদকাৰীসকল এই ধৰণে আহি ইয়াতে উপস্থিত হৈ তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে আমি কথা বতৰ বা কিছু মন্তব্য লোৱাৰ চেষ্টা কৰিম যে যিহেতু বিশিষ্ট বুদ্ধিজীৱী হীৰেণ গোহাঁই ডাঙৰীয়া ছাৰ আছে আমাৰ সৈতে কিছু অকণমান মই মন্তব্য যে মই কিছু কথা পাতি মই সুব্ৰত তালুকদাৰ আছে মই তেওঁৰ ওচৰলৈ আহিছোঁ যে বৃহৎ এটা প্ৰতিবাদ সাব্যস্ত আজি কৰা গৈছে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ চৰকাৰৰ বিৰুদ্ধে এয়া সকলোৰে আচলতে যি ধৰণে ক্ষোভ সেয়া নাই চাওক হেৰি আমি যি আজি ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ তৰফৰ পৰা আমি যি আন্দোলন কৰিছোঁ আজি চাব আজি অসম চৰকাৰে আজিৰ দিনত অসমৰ হিমন্ত বিশ্ব শৰ্মা শাসনলৈ অহাৰ পিছত আটাইতকৈ বেছি যদি আক্ৰমণৰ সন্মুখীন হৈছে খিলঞ্জীয়া জনজাতীয় আমাৰ ভাই ভনীসকলৰ আক্ৰমণ হৈছে আজি চাব হিমন্ত বিশ্ব শৰ্মা শাসনলৈ অহাৰ পিছত প্ৰায় 1.5 লাখ বিঘা ভূমি তেওঁ আদানী আম্বানীক দিবলৈ বিচাৰিছে তাৰ ভিতৰত কিন্তু 1.5 লাখ বিঘা ভূমিৰ 90% মাটিয়ে আপোনাৰ ট্ৰাইবেল বেল ব্লক আৰু ষষ্ঠ অনুসূচী অঞ্চলৰ তেওঁ মুছলমান মানুহক উচ্ছেদ কৰা দেখুৱায় কিন্তু তাৰ আঁৰত যে জনজাতীয় মানুহৰ মূলতঃ খিলঞ্জীয়া মানুহৰ মূলতঃ যে মাটি যে আদানী আম্বানীক দিয়া এটা পৰিকল্পনা লুকাই আছে সেই কথা কিন্তু শেহতীয়া আগৰ দিনৰ পৰা কিন্তু এই প্ৰতীয়মান হৈছে গতিকে আজি আমি এই ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ ফালৰ পৰা যি অধিকাৰ সমাৱেশ আয়োজন কৰিছোঁ এই অধিকাৰ সমাৱেশত আমাৰ এটা স্পষ্ট কথা যে নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি হিমন্ত বিশ্ব শৰ্মাই আমাৰ খাটি খোৱা মানুহক মাটিৰ পট্টা প্ৰদান কৰিব লাগে আৰু ট্ৰাইবেল বেল্ট ব্লক ষষ্ঠ অনুসূচীকে অঞ্চলকে আদি কৰি সমগ্ৰ অঞ্চলৰ যি মাটিৰ পৰা থলুৱা মানুহক যি উচ্ছেদ কৰাৰ কাৰণে যি চৰকাৰে আদানী আম্বানীক মাটি দিয়াৰ কাৰণে যি উচ্ছেদ কৰাৰ পৰিকল্পনা কৰিছে সেই পৰিকল্পনা বাতিল কৰিব লাগে নিশ্চয়কৈ এয়া আমি দেখুৱাই আছোঁ যে প্ৰতিবাদস্থলীলৈ যিহেতু যাম যে আমি দেখাইছোঁ যে কেনেধৰণে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিবাদকাৰীসকল আহিছে কাজিৰঙাৰ পৰা আহিছে শ্ৰমিকসকল আহিছে যিসকল চাহ শ্ৰমিক মই আপোনাৰ ওচৰলৈ আহিছোঁ যে এয়া আমাৰ অধিকাৰ এয়া আমাৰ যি প্ৰতিবাদ সাব্যস্ত কৰা যি অধিকাৰ সেই অধিকাৰ সাব্যস্ত কৰিছে কান্ধত নাঙল লৈ মূৰত টুকুৰি লৈ আহিবলগীয়া হৈছে এয়াই পৰিস্থিতি আমাৰ কাৰণ আমাৰ যিসমূহ মাটি বাৰী আছিল এতিয়া সকলোবোৰ বৃহৎ বনিয়াক আজি কাজিৰঙাৰ মাটি কেৱল মাত্ৰ 5 ষ্টাৰ হোটেলৰ কাৰণে লাগে আমাৰ বিভিন্ন পাহাৰ অঞ্চলৰ মাটি তেখেতসকলৰ আদানী আম্বানীৰ খননৰ কাৰণে লাগে
আৰু আমাৰ যিসমূহ সমতল ভূমি আছে তাত ৰামদেৱক তৈল সজুৰ লগাবলৈ লাগে আমাৰ বাগানৰ মানুহৰ আজি নিজৰ 500 টকাৰ মজুৰি বাদ দিয়ক আজি 200-250 টকা পাবলৈ তেখেতসকল হাৰাশাস্তি খাইছে আজি মাইক্ৰ' ফাইনেন্সৰ নামত আমাৰ মহিলাসকলক ৰামঠগন দিয়া হৈছে এই ধৰণৰ পৰিস্থিতিত আমাৰ কি থাকিল আমি নাঙল টুকুৰি সব গটাই দি আমি মানুহখিনিও এতিয়া হয়তো গুৱাহাটীতে আহিব লাগিব কাৰণ অসমৰ বিভিন্ন অঞ্চলতো আমাৰ মাটিবাৰী সব লৈ শেষ কৰিলে আৰু এই সমাৱেশৰ পৰা সেইকাৰণে আমি হকিয়াই দিছোঁ আৰু অসমৰ জনগণক আমি আহ্বান জনাইছোঁ সকলো এক হওক হিমন্ত বিশ্ব শৰ্মা হুঁচিয়াৰ এইবাৰ আপোনাৰ তৰণি নাই ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি সচলৰ পৰা পৰিৱেশ দেখুৱাৰ বাবে